নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বতৰটো ডাৱৰীয়া, গতিকে দেখিলে বতৰটো এইকেইদিন গোটেই বৰষুণে আৱৰি আছে। গতিকে মই আপোনালোকে এটি নতুন ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ। মই এটি বিশেষ ভিডিঅ' বনাব লৈছোঁ। যদি আপোনালোকে যদি ভুলভ্ৰান্তি হয় সকলোৱে ক্ষমা কৰিব। আপোনালোকৰ গাঁৱত বহুতই হাবি জংঘলে ৰাস্তাই য'তে এইবোৰ দেখিছে হাবিতে পোৱা এবিধ মই ব্যঞ্জন ভৰা এবিধ মই খাদ্য উলিয়াব লৈছোঁ। এইটো দেখিছে আপোনালোকে হাতী ভেকুৰী। এই হাতী ভেকুৰীটো আপোনালোকৰ কেঞ্চাৰ আৰু আপোনালোকৰ দেহত হজম হোৱা বিভিন্ন খাদ্যত আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰে। এইটো হাতী ভেকুৰী আপোনালোকে এইটো তৰকাৰী হিচাপে ভাজিও খাব পাৰে। এই ধুনীয়াকৈ গুটিটো উলিয়াই তাত আপোনালোকে ফালি ফালি গুটিটো ভাজি কৰি খাব পাৰে। আপোনালোকৰ কেঞ্চাৰ নাইবা আপোনালোকৰ হজম হোৱাত মাইকী মানুহৰ মাহেকীয়া হোৱাটো এই হাতী ভেকুৰীয়ে বিভিন্ন ক্ষেত্ৰত সহায় কৰে। আৰু এই ভেকুৰীটো বহুত ঠাইত নহয়, বিশেষকৈ হাবি জংঘল আৰু অৰণ্যৰ মাজত এই হাতী ভেকুৰীবিধ ওলায় দেখিছে। এই হাতী ভেকুৰীবিধ ইংৰাজীত কয় তুৰ্কী বেৰী। চাইণ্টিষ্টসকলে ইয়াত তেজ হোৱাটো সহায় কৰে। এই হাতী ভেকুৰী বহুত উপকাৰী। আপোনালোকে বিভিন্ন ধৰণৰ আঞ্জা বা তৰকাৰী হিচাপেও খাব পাৰিব। আৰু বহুত ক্ষেত্ৰত ইয়াক বিজ্ঞানীসকলে তেজৰ কাৰণে এবিধ গৱেষণাৰ বাবে প্ৰস্তুত চলাই আছে। গতিকে দেখিছে এই হাতী ভেকুৰীটো আপোনালোকে পাতটো একেবাৰে দেখাত বেঙেনাৰ দৰে পাতটো দেখিছে। এইবোৰ দেখিছে হাতী ভেকুৰী। সেইটো বিভিন্ন ঠাইত আপোনালোকৰ এইবোৰ হাবি জংঘল ৰাস্তাৰ কিনাৰে কিনাৰে হয়। বিশেষকৈ এইবোৰ পাহাৰীয়া জেগাৰ হাবি জংঘলৰ মাজতো হয়, কিন্তু চহৰৰ জেগাত এইবোৰ পোৱা নাযায়। গাঁৱৰ জেগাত এইবোৰ হাবি জংঘল অৰণ্যৰ মাজত এইবোৰ পোৱা যায়। দেখিছে এইবোৰে আপোনালোকে কেঁচা কৰিও খাব পাৰে। মই এটা খাই দেখুৱাম। আপোনালোকে ৰাতিপুৱাই শুই উঠি এটা খাব। আপোনাৰ গাত তেজো হ'ব, কেঞ্চাৰৰ পৰা মুক্ত হ'ব, গাত জোৰ হ'ব আপোনালোকৰ কেঞ্চাৰ মুক্ত কৰা। আৰু ইয়াত ৱাইল্ড এণ্টিডট এছাম বুলিও ইয়াক বৈজ্ঞানিকসকলে এটা নাম দিছিলে, আৰু ইংৰাজীত কয় ইয়াক তুৰ্কী বেৰী। দেখিছে এটা দেখিছে। লগতে মই আৰু এবিধ মই চব্জি দেখাবলৈ চেষ্টা। এই হাতী ভেকুৰীত আপোনালোকে প্ৰচুৰ পৰিমাণে ভিটামিন চি ডি আৰু আপোনালোকৰ জ্বৰ মেলিনা যিকোনো হিচাপে এইটো আপোনালোকে দৰৱ হিচাপে খাব পাৰে। ভাজি কৰি নাইবা আপোনালোকে বইল কৰি পিনি পানীটো তাত পেলাই আপোনালোকে বিভিন্ন ধৰণে খাব পাৰে। এইটো দেখিছে ভেকুৰী। বিভিন্ন ধৰণৰ আঞ্জা বনায়ো আপোনালোকে এইটো খাব পাৰে। তাৰবাবে বহুত উপকাৰী। গতিকে এই হাতী ভেকুৰীত বিভিন্ন ধৰণৰ পৰিমাণে আপোনালোকৰ আইৰণ কেলছিয়াম বিভিন্ন ধৰণৰ আপোনাৰ শকত হোৱাত আপোনালোকৰ হজম হোৱাটো সহায় কৰিব পাৰে। আৰু এই হাতী ভেকুৰী বহুত উপকাৰী। আপোনালোকে বইল কৰি আলুৰ লগত পিটিকি কৰিও খাব পাৰে, নাইবা বিভিন্ন ধৰণে আপোনালোকে তেলত ইয়াত দুফাল দুফাল কৰি ধুনীয়াকৈ আপোনালোকে আঞ্জা কৰি খাব পাৰে। বিভিন্ন ধৰণৰ ইয়াত কৰি খাব পাৰে। আৰু কি কি বেমাৰ হয় মই আপোনালোকক আৰু ভাল ভাল ভিডিঅ' দেখুৱাই থাকিম। গতিকে মই এতিয়া ব'লক ঘৰলৈ যাওঁ। মই এবিধ প্ৰস্ৰাৱৰ পৰা গণ্ডগোল হোৱা এবিধ দুপৰ টেঙা পাত বহুতে হয়তো চিনি নাপায়। মই সেই পাতটো দেখুৱাবলৈ চেষ্টা কৰিম। ব'লক এতিয়া ঘৰলৈ যাওঁ। সেই দুপৰ টেঙা পাতটো মই আপোনালোকক ঘৰত গৈ দেখুৱাই আছোঁ। আৰু প্ৰস্ৰাৱৰ গণ্ডগোল নাইবা আপোনালোকে ৰসটো চেপি সেই ৰসটো আপোনালোকে ধুনীয়াকৈ অকণমান নিমখ অলপমান নিদিওঁকৈ অলপমান নিয়মত নিমখ দি পিনি গুলি ধুনীয়াকৈ আপোনালোকে খাই দিব। আপোনালোকৰ হজম হোৱা যিকোনো বস্তু আপোনালোকে খাই থাকে বাহিৰত যিকোনো বস্তু তাৰ বাবে আপোনালোকে সেইটো দুপৰ টেঙা পাতটো খাই দিব। আপোনালোকৰ পাতল পায়খানা হ'লেও আপোনালোকে সেইটো খাব পাৰে। প্ৰস্ৰাৱৰ গণ্ডগোল হ'লেও খাব পাৰে। সেই দুপৰ টেঙা পাতটো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ব'লক ঘৰলৈ যাওঁ আৰু সেই দুপৰ টেঙা পাতটো দেখুৱাম। আপোনালোকে দেখাবলৈ চেষ্টা কৰিম। পাতটোনো কেনেকুৱা আপোনালোকে দেখিছে। এইখিলা দুপৰ টেঙা পাত দেখিছে আপোনালোকে। প্ৰস্ৰাৱৰ গণ্ডগোল আভোক লাগিলে আপোনালোকে এই ৰসটো আপোনালোকে
পিচি পিনি ৰসটো চেপি অলপমান নিমখ দি ধুনীয়াকৈ খাব পাৰিব। আৰু লগতে আপোনালোকৰ কেঁচুমূৰীয়াৰ কাৰণেও এই পাতটো বহুত উপকাৰী। দেখিছে, এই পাতটো বহুত ঠাইত নহয়, চিৰতা তিতা পাতৰ দৰে একেই পাতটো দুপৰটেঙা পাত। দেখিছে আপোনালোকে, বহুত ঔষধি গছ। এই গছজোপা বিশেষকৈ আপোনাৰ ঘৰৰ পিৰালি কিনাৰত নাইবা জেকা ঠাইত অলপ পানী পৰি থকা জেগাত দিব, য'ত আপোনালোকে অকণমান গোবৰ দি পিনি ধুনীয়াকৈ ৰুই দিব পাৰে। দেখিছে ধুনীয়াকৈ দুপৰটেঙা পাত খিলা। আপোনালোকে দেখিছে এই আগটো আপোনালোকে পিচিও খাব পাৰে। এই পাতটো পিচি ৰসটো পাচাবৰ কাৰণে নাইবা কেঁচুমূৰীয়াৰ কাৰণেও আপোনালোকে আবু এইটো বস্তু খাব পাৰে। দেখিছে মই বিভিন্ন ধৰণে দৰৱ কৰিছোঁ, আৰু কিনাৰতে আছিলে আকৌ আপোনালোকে দেখুৱাইছিলোঁ মই নেমু পুলি ৰুই থকা। এইবোৰ নেমু পুলি দেখিছে। যদি মোৰ ভিডিঅ'টো চাই সকলোৱে ভাল পাইছে, এটা লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাব, যাতে নতুন ভিডিঅ' সকলোৱে যাব। শেষত এটাই মই সকলোকে ক'ম, সদায় সুখত থাকক, আনন্দ কৰি থাকক, সেইদিনা আপুনি ফূৰ্তি কৰি থাকক, জীয়াই থাকক, দিনকেইটা সদায় কৰ্ম আগবাঢ়ি যাওক। তাকে কোৱা শুনিবা কমাই নাই। আজি মই শুভৰাত্ৰি পৰা বাই বাই। দেখিছে।